প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শোকস্তব্ধ এতিয়া ৰাজ্য। এতিয়া কেৱল গুৱাহাটী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু মই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰীত। আৰু অভয়াপুৰীত কংগ্ৰেছৰ উদ্যোগত এইদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু তেওঁলোকে হাতে হাতে মম লৈ বিভিন্ন স্থানত মম প্ৰজ্বলন কৰিছে, বন্তি প্ৰজ্বলন কৰিছে। আৰু তেওঁলোকে এইদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জনদৰদী নেতা তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকে এইদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। কেৱল এজন নেতাই নহয়, তেওঁ বিচক্ষণ এজন ব্যক্তিসম্পন্ন লোক আছিল। তেওঁৰ এই মৃত্যুত সমগ্ৰ অসম এতিয়া শোকস্তব্ধ। বিভিন্নজনে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। কেৱল কংগ্ৰেছৰে নহয়, অসম বিজেপি সকলোৱে এইদৰে শোক প্ৰকাশ কৰি বিভিন্নজনে তেওঁলোকৰ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আৰু মোৰ লগত এই মুহূৰ্তত আছে অভয়াপুৰীৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। মই তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু তেওঁ ৰাজনীতিৰ ঊৰ্ধত থাকি এজন মানুহ আছিল, ব্যক্তি হিচাপে তেওঁক সকলোৱে ভাল পাইছিল, এই ক্ষেত্ৰত কি ক'ব? আজি গোটেই অসম শোকস্তব্ধ হোৱাৰ লগতে উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰীবাসী ৰাইজ আজি শোকত ভাগি পৰিছে। আমি দল বল নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণ আজি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জাতীয় কংগ্ৰেছৰ নেতৃত্বত আমি সকলো শ্ৰেণীৰ জনসাধাৰণৰ সহযোগত আজি অভয়াপুৰী ৰাজীৱ ভৱনৰ লগতে অভয়াপুৰীৰ সকলো ৰাজপথতে আমি বন্তি জ্বলাই তেখেতৰ প্ৰতি আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণ আজি ৰাজপথৰ মাজেদি ওলাই আহিছে। আৰু সেই উদ্দেশ্যেৰে আজি আমি বন্তি প্ৰজ্বলনৰ এই কাৰ্যসূচীত অংশ লৈছোঁ। 2001 চনৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচন হৈছিল তৰুণ গগৈ, তেতিয়া অসমক এটা বেলেগ পৰ্যায়লৈ উন্নতি কৰিছিল। যিবিলাক গুপ্ত হত্যা বন্ধ কৰিছিল, কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ক্ষেত্ৰত এক সুকীয়া ভূমিকা লৈছিল। তেওঁৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমে? 2001 চনৰ পিছত 1 চনৰ পৰা 15 চনলৈ এই কালছোৱা আছিল অসমৰ উন্নয়নৰ এক মাপকাঠি। মাননীয় তৰুণ গগৈদেৱে এক বলিষ্ঠ নেতৃত্বৰে অসমৰ অৰ্থনৈতিক দিশটোৰ উন্নতি সাধন কৰাৰ লগতে সেই সময়ত এক অশান্তিময় পৰিৱেশৰ পৰা এক শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছিল, যাৰ কাৰণে কি অসম আজি এই অৱস্থালৈ অহাৰ সক্ষম হ'ব পাৰিছে। তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই আমি সকলোৱে আজি স্তব্ধ হৈছোঁ। আজি সকলোৱে আমি শোকত ভাগি পৰিছোঁ। হয়, সকলোৱে শোকত ম্ৰিয়মান। আৰু ক্ষেত্ৰত অভয়াপুৰীৰ মই পৰিৱেশ দেখাইছোঁ, এয়া অভয়াপুৰীৰ পৰিৱেশ, বঙাইগাঁও জিলা অভয়াপুৰীৰ পৰিৱেশ। আৰু ইয়াত কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY সকলোৱে আহি এইদৰে মম প্ৰজ্বলন কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে। মোৰ লগত আছে বঙাইগাঁও জিলা NSYৰ সভাপতি, কি ক'ব? আচলতে NSYৰ মই সভাপতি, কিন্তু কোৱাৰ ভাষা নাই। যেনে এজন আমাৰ কংগ্ৰেছ দলৰ সঁচাকৈ পিতৃ হেৰুৱালোঁ। আৰু এই অভাৱ আমাৰ কেতিয়াও পূৰণ নহয়। আমি আমাৰ 3বাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক য'তেই থাকে যাতে চিৰ শান্তিত থাকে, এইখিনি আমি কামনা কৰিছোঁ। মোৰ লগত আছে এগৰাকী মহিলা নেত্ৰী, কি ক'ব? কাৰণ তেওঁ এগৰাকী জনদৰণী নেতা আছিল, কেৱল কংগ্ৰেছৰ মাজতে সীমাবদ্ধ নাই। আজি তেওঁৰ মৃত্যুৰ পিছত গম পোৱা গৈছে যে কিমান জনপ্ৰিয় আছিল নেতা। আচলতে তেওঁক চাবলৈ লাখ লাখ মানুহ ইতিমধ্যে ভিৰ হৈছে গুৱাহাটীত, কি ক'ব? তাৰমানে আমি জানো যে আমাৰ তৰুণ গগৈ ছাৰে বহুত উন্নতৰ কথাই কৈছে। আমাৰ কংগ্ৰেছ দলৰ বহুত শক্তিশালী এটা নেতা আছিল। তাই আজি মৃত্যুবৰণ কৰাত আমি দুখী হৈছোঁ। মানে আমাৰ অসমৰো বহুত ক্ষতি হৈ গ'ল। এইখিনিয়ে মই কওঁ। আৰু মই তাৰ আত্মাৰ কাৰণে চিৰ বিদায় দিয়াৰ কাৰণে মই তাক দোৱা এবং আশীৰ্বাদ কৰিছিলোঁ। সকলোক কোৱাৰ ভাষা নাই। আচলতে যিগৰাকী নেতা অসমৰ কাৰণে যথেষ্ট কৰিছিল, 2001 চনৰ পৰা 15 চনলৈ 3টা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আছিল অসমৰ, আৰু যথেষ্ট কৰিছে। যি সময়ত গুপ্ত হত্যাৰ নিচিনা এটা বেয়া প্ৰথা তেওঁ বন্ধ কৰিছিল, অসমৰ কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ক্ষেত্ৰত তেওঁ বিশেষ আগভাগ লৈছিল। আৰু এইজন নেতাক আজি হেৰুৱাই সকলোৱে ম্ৰিয়মান। আৰু মই দেখাইছোঁ এইদৰে অভয়াপুৰীৰ পৰিৱেশ, অভয়াপুৰীবাসী ৰাইজ ওলাই আহিছে, কংগ্ৰেছৰ লোকসকল ওলাই আহিছে, NSYৰ লোকসকল ওলাই আহিছে, যুৱ কংগ্ৰেছৰ লোকসকল ওলাই আহিছে, মহিলা কংগ্ৰেছৰ লোকসকল ওলাই আহিছে। সকলোৱে আহি এইদৰে তেওঁৰ দুখত, তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰি এইদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।